যদিও ৰিয়ান পৰাগৰ বেটৰ পৰা ইমান বেছি ৰান নাহিল একেবাৰে ব্যৰ্থ হল তেখেত কিন্তু তথাপিও প্ৰথমটো সফলতা বুলি ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এজন অসমীয়া হিচাপে নৰ্থ ইষ্টৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে হে ৰেকৰ্ডটো গঢ়িবলৈ সক্ষম হৈছে বা প্ৰথমটো সাকসেছ বুলি ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আৰু এয়া মাথো ৰিয়ানৰ কেৱল আৰম্ভণিহে আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বা জীৱনত কৰিবলৈ বাকি আছে আৰু সকলোকে মই ভাল খবৰটো জনাই দিব বিচাৰিছো যে ভাৰত বনাম শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি20 মেচত ৰিয়ান পৰাগে যদিও বেটৰ পৰা একো কৰিব নোৱাৰিলে কিন্তু তথাপিও ফাৰ্ষ্ট উইকেট দখল কৰিছে বুলি ক'ব লাগিব প্ৰথমটো উইকেট ৰিয়ান পৰাগৰ নাম বুলি ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলুৱৈ গৰাকীয়ে প্ৰথমটো উইকেট দখল কৰিবলৈ সক্ষম হৈছে আৰু তাৰ লগে লগে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে যিয়ে নেকি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গৈ বা যিয়ে নেকি ভাৰতীয় ক্ৰিকেট দলৰ হৈ উইকেট দখল কৰিছে আৰু ফাৰ্ষ্ট উইকেট ৰিয়ান পৰাগৰ এই মুহূৰ্তটো হয়তো সদায় মনত থাকিব যেটো ফাৰ্ষ্ট উইকেট হয় হে উইকেটটো সদায় স্পেশাল হয় আৰু শ্ৰীলংকা দলটিক একেবাৰে টছ নছ কৰি দিছে বুলি ক'ব লাগিব ভাৰতীয় দলৰ বলাৰ সকলে আৰু বেটিং খুব ভাল কৰিছে নো ডাউট সূৰ্যকুমাৰ যাদৱ তাৰ লগতে ঋষভ পন্থ য়শস্বী জয়সৱাল সুমন গিল সবে ভাল বেটিং কৰিছে কিন্তু পাছৰ ফালে হাৰ্দিক পাণ্ডিয়া হক ৰিয়ান পৰাগ হক বাকি যিসকল ৰিংকু সিং হক তেওঁলোকে ইমান বেছি ভাল পাৰফৰমেন্স বা ভাল বেটিং কৰিব নোৱাৰিলে কিন্তু তথাপিও আমাৰ ৰিয়ান পৰাগে ফাৰ্ষ্ট উইকেট দখল কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আৰু এই যেটো মুহূৰ্ত এই মুহূৰ্তটো এটি সুন্দৰ মুহূৰ্ত বুলি মই কম আৰু তেখেতে আহিবলগীয়া টাইমত এনেকৈ যদি বেটিং ভাল কৰিব নোৱাৰে তেনেহলে ভাল বোলিং কৰিব লাগিব তেতিয়াহে ইণ্ডিয়া টিমত টিকিব পাৰিব যদি বেটৰ পৰা ৰিয়ানৰ ৰান নাহে তেতিয়া যেতিয়া বোলিং কৰিবলৈ আহিব তেতিয়া আসলে উইকেট লৈ দেখাব লাগিব তেতিয়াহে ইণ্ডিয়া টিমত একেবাৰে জেগা ফিক্স হ'ব আৰু আজিটো ৰিয়ান পৰাগক শিৱম দুবেৰ ঠাইত খেলাইছে গতিকে আপোনালোকে গম পাইছে যে ৰিয়ান পৰাগৰ ওপৰত কিমান বেছি ভৰসা কৰা হৈছে ইণ্ডিয়ান টিম মেনেজমেন্টৰ ফালৰ পৰা গতিকে ইণ্ডিয়ান টিম মেনেজমেন্টে যেটো ভৰসা কৰিছে গৌতম গম্ভীৰে যেটো ভৰসা কৰিছে সূৰ্যকুমাৰ যাদৱে যেটো ভৰসা কৰিছে হে ভৰসাটো একেবাৰে ৰিয়ান পৰাগে দেখাব লাগিব 100% তেখেতে পাৰফৰমেন্স দিব লাগিব একেবাৰে যিমান তেখেতৰ প্ৰতিভা আছে হে সকলো বিলাক তাত দিব লাগিব তেতিয়াহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আহিবলগীয়া টাইমত আৰু টিকি থাকিব পাৰিব আৰু প্ৰথমটো সফলতা মই কৈছোৱে যে ৰিয়ানৰ এটো কেৱল আৰম্ভণিহে আৰু যি সকলে ভিডিওটো লাইক কৰা নাই তেওঁলোকে লাইক কৰি দিব ৰিয়ানৰ বাবে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে আৰু খেলখনত কি হৈছিল হে বিষয়ে মই ইমানকৈ আলোচনা নকৰো কাৰণ সকলে গম পাইছে আমাৰ ভাৰতীয় টিমে ফাৰ্ষ্ট বেটিং কৰিছিল আৰু প্ৰায় 200তকৈ অধিক বেছি ৰান ইণ্ডিয়া টিমে মাৰিছিল সুন্দৰ বেটিং সূৰ্যকুমাৰ যাদৱে কৰিছে 26টা বলত 58 ৰান মাৰিছে তাৰ পাছতে ঋষভ পন্থে 34টা বলত 49 ৰান মাৰিছে ইয়াৰ পাছতে য়শস্বী জয়সৱালে 21টা বলত 40 ৰান মাৰিছে সুমন গিলে 16টা বলত 34 ৰান মাৰিছে গতিকে সুন্দৰ তেওঁলোকে বেটিং কৰাৰ বাবে হয়তো এই খেলখনত আমাৰ ভাৰতীয় টিমটো জিকিলে তাৰ পাছতে বোলিংও ভাল কৰিছে নো ডাউট ইণ্ডিয়ান বলাৰ সকলে বোলিং ভাল কৰিছে আৰু পিচখন ইমান ভাল নহয় বহুত বেছি বেটিংৰ বাবে উপযোগী হয় হেবাবে শ্ৰীলংকা টিমটো অকমান মাৰিছিল প্ৰথম অৱস্থাত তাৰ পাছত উইকেট ফসি যোৱা দেখা গল মই ইমানতে এই ভিডিওটো সামৰণি মাৰিব বিচাৰিছো আহিবলগীয়া টাইমত ৰিয়ানৰ ওপৰত বা ক্ৰিকেট জগতৰ প্ৰতিটো খবৰৰ মই আপডেট দিবলৈ আপোনালোকক চেষ্টা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও